আজিৰ মুহূৰ্তলৈকে আমি চৰাইদেউ জিলাৰ প্ৰত্যেকখন গাঁৱলৈকে বা প্ৰত্যেকটো অঞ্চললৈকে আমি ৰিলিফ পঠাব পাৰিছো কিন্তু শিৱসাগৰ জিলাৰ নাজিৰা বিধানসভা সমষ্টিৰ 30% অঞ্চলত এতিয়াও আমি যাব পৰা নাই তাৰ মূল কাৰণটো হ'ল যে যদিও পানী শুকাইছে গোটেই ৰাস্তাত লেয়াৰৰ ওপৰত লেয়াৰ পলখ পৰি গৈছে গাড়ীও যাব নোৱাৰে খোজ কাঢ়িব নোৱাৰে 3-4 ফুটলৈকে লেয়াৰ পৰিছে মানুহে কোনো প্ৰকাৰে সেই গাঁওখিনিলৈকে যাব পৰা নাই আৰু তেওঁলোক এতিয়াও ভাৰ্চুৱেলি ডিসকানেক্টেড হৈ আছে যদিও নিজৰ গাঁৱত পানী কমিছে কিন্তু তেওঁলোকে গাঁৱৰ পৰা উলাই আহিব পৰা নাই কাৰণ পথাৰে হক ৰাস্তাই হক সকলো জায়গাতে একেবাৰে বালি আৰু পলখ পৰি ৰাস্তাবোৰ অৱৰুদ্ধ কৰি ৰাখিছে শিৱসাগৰ বিধানসভা সমষ্টিত আমি এতিয়াও 20% 20% মানুহৰ মাজলৈকে এতিয়াও আমি যাব পৰা নাই সো নাজিৰা আৰু শিৱসাগৰৰ নাজিৰা 30% এৰিয়া শিৱসাগৰত 20% এৰিয়া এতিয়াও প্ৰশাসনৰ যেটো আমি কব পাৰো যে প্ৰশাসন উপস্থিত হ'ব লাগে এতিয়ালৈকে প্ৰশাসন উপস্থিত হ'ব পৰা নাই তাৰ পৰিৱৰ্তে মামৰা আমাৰ সোণাৰী আৰু ডিমৌ সমষ্টিৰ প্ৰায়বিলাক গাঁৱত আমি যাব পাৰিছো প্ৰায়বিলাক অঞ্চলত যাব পাৰিছো আৰু কৰবাত যদি যাবও পৰা নাই আজি গধূলিলৈকে আমি সেই গাঁওখিনিত গৈ উপস্থিত হ'ব পাৰিম পৰিস্থিতি জটিল হৈ আছে আমাৰ মন্ত্ৰী বিমল বৰা সুশান্ত বৰগোহাঁই তাতে আছে কেশৱ মহন্ত ডাঙৰীয়া বিধানসভাৰ অধিৱেশনত যোগ দিবৰ কাৰণে কালি আহিছিল যদিও আজি ৰাতিয়ে আকৌ শিৱসাগৰ আৰু সোণাৰীলৈকে বা শিৱসাগৰ বা চৰাইদেউলৈকে তেওঁ আজি আকৌ যাত্ৰা কৰিব শিৱসাগৰ আৰু চৰাইদেউ পৰ্যাপ্ত খাদ্য সামগ্ৰী নথকা বাবে তিনিচুকীয়া ডিব্ৰুগড় আৰু কামৰূপ মহানগৰ জিলাৰ পৰা ৰিলিফ মেটেৰিয়েল পঠাই থকা হৈছে আৰু আমি কন্টিনিউ কৰিম বিভিন্ন স্থানৰ পৰা নাওসমূহ সংগ্ৰহ কৰা হৈছে যাতে আমি নাওয়েদি যাব পাৰো কাৰণ ৰাবাৰ যেটো নাও এনডিআৰএফ এছডিআৰএফ ৰ থাকে হি ইভাকুৱেশ্যনৰ কাৰণে তাক ব্যৱহাৰ কৰিব পাৰি কিন্তু খাদ্য সামগ্ৰী লৈ যাবৰ কাৰণে তাক ব্যৱহাৰ কৰা খুব অসুবিধা আৰু তাৰ কাৰণে আমি মাজুলী ধেমাজি লখিমপুৰ যত জেনেকুৱা টুলুঙা নাও বা আমি পাল নাও বুলি যেটো কওঁ আমাৰ কান্ট্ৰি বোট আমি কান্ট্ৰি বোট সংগ্ৰহ কৰি এই জিলাসমূহলৈকে পঠাইছো পানীৰ অসুবিধাৰ কাৰণে আমি খোৱা পানীৰ বটল বিস্কিটস যত আমি জেনেকে পাৰো তেনেকে আমি সহায় পঠাবৰ বাবে চেষ্টা কৰিছো কিন্তু মই আগতে আপোনালোকক কৈছো যে অত্যন্ত দুখৰ কথা যে নাজিৰা আৰু আমাৰ শিৱসাগৰ সমষ্টিৰ আমি 30 আৰু 20% গাঁৱত এতিয়ালৈকে গৈ আমি উপস্থিত হ'ব পৰা নাই এয়াৰ ড্ৰপিং কৰাৰ চেষ্টা কৰা হৈছিল কিন্তু বস্তুবিলাক ফাটি যায় আজি এতিয়া মই ইষ্টাৰ্ণ কমান্ড এয়াৰ ফোৰ্সত কথা পাতিম যে কেনেকে পেকেজ কৰিলে আমি নফটাকৈ বস্তু তাত পঠাব পাৰো তাৰ বিষয়ে আমি আলোচনা কৰিম